যেতিয়ালৈকে নিজৰ সমস্যাবোৰৰ কাৰণে বেলেগক দুখ দি থাকিবা তেতিয়ালৈকে তুমি সমস্যাবোৰ দূৰ কৰিব নোৱাৰিবা। আজি তুমি যিকোনো কাম আৰম্ভ কৰিলে অনাগত দিনত তোমাৰ আশা পূৰণ হ'ব। এই পৃথিৱীত অসম্ভৱ বুলি একোৱেই নাই। আমি এই সকলো কৰিব পাৰোঁ যিবোৰ আমি ভাবিব পাৰোঁ, আৰু আমি এই সকলো ভাবিব পাৰোঁ যিবোৰ আমি আজিলৈকে ভবা নাই। দেউতাকৰ সা সম্পত্তি নথকা ল'ৰা ছোৱালীবোৰে কষ্ট কৰি জীৱনত ওপৰলৈ উঠিবলগীয়া হয়। এয়াই নিৰ্ঘাত সত্য আৰু বাস্তৱ। ইমানো ফূৰ্তি নকৰিবা, কাৰণ বছৰহে সলনি হৈছে, ভাগ্যখন নহয়। পলম কৰি হ'লেও উপাৰ্জন কৰিব শিকক, কিয়নো অৱশেষত মানুহে তোমাৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰিয়েই তোমাক বিচাৰ কৰিব। উপাৰ্জন অলপ হওক বা বেছি, নিজে উপাৰ্জন কৰি পৰিয়াল পোহপাল দিয়াৰ তৃপ্তি আটাইতকৈ বেছি। তুমি যি কাম নকৰা কিয়, তুমি যদি উপযুক্ত বুলি ভাবিছা কৰি যোৱা। মানুহে কি ভাবিছে কি ভবা নাই সেয়া চিন্তা নকৰিবা। দিনৰ শেষত এজন পুৰুষে ঘৰত আহে অলপ শান্তি দেখাত। এজনী স্ত্ৰীয়ে ইচ্ছা কৰিলে দুখো দিব পাৰে, সুখো দিব পাৰে। ধৈৰ্য ধৰা, বিপদৰ সময় পাৰ হ'ব। আজি যি তোমাক চাই হাঁহি আছে, কাইলৈ তোমাক দেখি থৰ হ'ব। তোমাৰ চৰিত্ৰ যদি ভাল হয়, তোমাৰ ভাগ্য কেতিয়াও বেয়া নহয়। এটা নিৰ্দিষ্ট বয়সৰ পিছত অনুভূতিতকৈ আত্মসন্মানক বেছি গুৰুত্ব দিয়া উচিত। পৃথিৱীত কেৱল সেইজন মানুহে সুখী যি বুজি পাইছে আনৰ পৰা একো আশা কৰি লাভ নাই। ডিপ্ৰেশ্যন একমাত্ৰ প্ৰেম কৰিলে যে হয় সেয়া নহয়। বেকাৰ জীৱন, প্ৰিয় মানুহক হেৰুৱাব ভয়, পৰিয়ালৰ চাপ, টকা পইচা, কেয়াৰিং, নিসংগতা আৰু ভৱিষ্যতক লৈ চিন্তাৰ বাবেও হয়। সিদ্ধান্ত ভালপোৱাৰ আগতে ল'ব লাগে। ভালপোৱাৰ পিছত যিটো ল'ব লাগে সেইটো হ'ল দায়িত্ব। দেউতাকৰ শাসন আৰু মাকৰ গালি পৃথিৱীৰ শ্ৰেষ্ঠতম উপহাৰ। বাস্তৱতা মানি লোৱা ইমান সহজ নহয়, কিন্তু এবাৰ যদি মানি লোৱা যায় তেন্তে জীৱন সুন্দৰময় হয়। সৌন্দৰ্য আৰু টকা পইচাৰ মাজত বৰ্তমান সমাজে মানুহৰ যোগ্যতা বিচাৰি ফুৰে। হ'ব পাৰে প্ৰত্যেকটো দিন ভালেই নাযায়, কিন্তু ভগৱানে প্ৰত্যেকটো দিনত কিবা নহয় কিবা ভালেই দি যায়। এইটো কথা মনত ৰাখিবা, কেতিয়াবা এটা সৰু চেঞ্জে তোমাৰ জীৱন সলনি কৰি দিব পাৰে। গুৰুত্ব দিবলৈ শিকি লোৱা, কিয়নো জীৱনলৈ অহা কিছুমান মানুহ এবাৰ আঁতৰি গ'লে পুনৰ উভতি নাহে। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ যিবোৰ নতুন নতুন ভিডিঅ' আহিব সকলোৰে আগত আপোনাৰ তাত যাব। নতুন ভিডিঅ' অতি সোনকালে আহি আছে, অপেক্ষা কৰি থাকিব। আজিলৈ ইমানেই, বাই বাই।